আপোনালোকে ধৰিছে অসমমালাৰ আণ্ডাৰত, ত' কিমানখিনি প্ৰচেছ কৰিলে এতিয়ালৈকে আৰু আজি যে মাপখিনি ল'লে ইয়াৰ বিষয়ে অলপ জনাব। যিহেতু ইয়াত আমাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ছাৰ আছে, তেখেত থকা কোৱাটো উচিত নহয়। যিয়ে নহওক আছামমালা গভৰ্ণমেণ্টে আমাৰ মানকাছাৰত হাচিঙৰ পৰা মানকাছাৰলৈকে অৰ্থাৎ চিলটাৰীলৈকে 25 কিলোমিটাৰ ৰেলত দিছে। বহু দিনৰ পৰা এটা আশা আছিল আমাৰ যে যিহেতু ৰাস্তাটোৰ অৱস্থা অলপ বেয়া আছিল, গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিনত আমাৰ অসমমালাৰ পৰা এটা প্ৰজেক্ট আহিছে। এই প্ৰজেক্টখন আমি অলৰেডি প্ৰচেছ কৰিছো। যিহেতু যিটো প্ৰচেছত যাব লাগিছিল ডিউ টু বৰষুণৰ কাৰণে আমি যাব পৰা নাই, তথাপিও যিখিনি কাম কৰিছো বহুতো কাম আহিছে। অলৰেডি আমাৰ 8-9 কিলোমিটাৰ মান ৱাইডেনিং আহিছে। ৱাইডেনিং কাম অলৰেডি আমাৰ আহিছে। এইখিনি কামৰ মোটামুটি বাকী যিখিনি কামৰ ৱাইডেনিং আমাৰ হাতত নাই বা কৰিব পৰা নাই বৰষুণৰ কাৰণে। এতিয়া অলপ ৱেডাৰ পাইছো, ৱেডাৰ পোৱাৰ কাৰণে আমি এইখিনি কাম কৰাৰ কাৰণে আমি হাতত লৈছো। দ্ৰুত আমি এইখিনি কাম কৰিম আৰু লগতে আমাৰ ইয়াতে ৰোড মাৰ্কিংটো হোৱা নাছিল। আমাৰ মাৰ্কিংটো আমি কৰি আছো। এলে ব্ৰাঞ্চ আমাৰ চাৰ্কেল অফিচাৰৰ মণ্ডলতে আমি PWD ষ্টাফ মিলি আমি এইটো আমাৰ ৰাস্তা যিটো জইণ্ট ভেৰিফিকেশ্যনত চাৰ্ভে কৰা আমি এটা আমাৰ যিটো একুৱাৰলেণ্ড আমাৰ ৰাস্তাটো কিমান একুৱাৰ আছে এইখিনি আমি ওলাই লৈছো। আৰু লগতে আমাৰ যিখিনি কাম কৰিব লাগিব সেইখিনিও আমি এটা সিদ্ধান্ত কৰি আমাৰ যিহেতু আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছে, আমাৰ SDO সাহেব আছে বা DC মহোদয় আছে, চাৰ্কেল অফিচাৰ, এওঁলোকৰ লগত এটা মিলি জুলি এটা সিদ্ধান্ত আহি আমি সেইটো এটা মাৰ্কিং কৰিম কিমান দূৰ আমাৰ যায়। যিহেতু আগতকৈ ৰাস্তাটো অলপ বহল আছে, আমাৰ ৰাস্তা অলপ লাগিব। আৰু আমাৰ ইয়াত মানকাছাৰ টাউনখন আজি বহুত পুৰণীয়া টাউন আৰু লাহে লাহে মানুহৰ বসতিও বেছি হৈ আছে। গতিকে আমাৰ ইয়াত অলপ আমি চাই লম যাতে আমাৰ ইন ফিউচাৰ নেক্সটত যাতে আমি এইটো ভুগিব লগা নহয়। যিহেতু আমাৰ একুৱাৰলেণ্ড যদি হাতত আছে তেনেহলে আমি চেষ্টা কৰিম ৰাস্তাটো বহল কৰাৰ কাৰণে। এইখিনি আমাৰ কথা। বাকী যিখিনি কাম বাকী আছে সেইখিনি আমি অনতিপলমে আমি কৰাৰ চেষ্টা কৰিম আৰু এইখিনি আমাৰ কথা। আৰু এই যিটো আপোনালোকে কাম হাতত লৈছে, ত' আপোনালোকে ইয়াৰে যিবোৰ নাগৰিক আছে সিহঁতক কি ক'ব? সিহঁতে মানে কি হিচাপত আপোনালোকৰ লগত সহযোগিতা কৰিব লাগে নেকি? চাওক, আচলতে ৰাস্তাটো ৰাইজৰ, গভৰ্ণমেণ্টে ৰাইজক দিছে। ৰাইজৰ মানে অহা যোৱা কৰাত যাতে সুবিধা হয় তাৰ কাৰণে গভৰ্ণমেণ্টে ৰাইজ অবিহনে আমি কাম কৰিব নোৱাৰিম। গতিকে আমি ৰাইজক আপোনালোকৰ জৰিয়তে মই জনাম আমাৰ মানকাছাৰ ৰাইজৰ বাকী যাতে এওঁলোকে ডিপাৰ্টমেণ্টৰ লগত সহযোগে কৰি যাতে ৰাস্তাটো মানে ভালকৈ আমি নিব পাৰো। যিহেতু বহু দিনৰ পাছত এনেকুৱা এটা প্ৰজেক্ট আমি পাইছো। বহুত দিনৰ পৰা আমাৰ ৰাস্তাটো ডেলিভেটেড কণ্ডিশ্যন হৈ আছে। গাড়ী যাব নোৱাৰা হৈছে, চাইকেল মটৰ চাইকেল যোৱা অৱস্থাত খুব অসুবিধাত আমি পাইছো। যিহেতু আজিৰ ডেটত আমি ৰাস্তাটো পাইছি, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক সেইখিনি ৰাস্তাটো দিছে, ৰাস্তাত বাজেট ধৰি দিছে। এই ৰাস্তাটো যাতে আমি ভালকৈ ল'ব পাৰো সেইকাৰণে আমি গোটেই উভয়ে সচেতন ৰাইজৰ লগত মিলি জুলি আমি ৰাস্তাটো কাম কৰিম বুলি আমি